হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গৰুৱাজাৰ আঞ্চলিক তৰফৰ পৰা এটা প্ৰেছ মিট দিবলৈ ওলাইছো। কাৰণ আমি গম পাইছো, আমি যোৱা কালি ছচিয়েল মিডিয়াত চাইছো, অৰঙ্গাজুলি প্ৰাথমিক বিদ্যালয়ত গডউইন হেমব্ৰম গোটৰ সভাপতি আমাৰ শিৱাদত্ত তান্তি তথা একত্ৰিত গোটৰ সভাপতি ওদালগুৰি জিলাৰ টিংকু ওৰাঙে গৰুৱাজাৰ আঞ্চলিক সমিতি আৰু এটা নতুনকৈ গঠন কৰিছে। যেহেতু সবে গম পায়, আমাৰ ৰাইজে গম পায়, ননাইপাড়াৰ অৰঙ্গাজুলিৰ বামুণজুলিৰ যিমান আমাৰ প্ৰাথমিক সমিতি বিলাক আছে, সবে গম পায় ধুনীয়াকে যে গৰুৱাজাৰ আঞ্চলিক সমিতি আগতীয়াকে ধুনীয়াকে কাম কৰি আছে আৰু এইটো অঞ্চলটো চম্ভালি আছে। আকৌ সিহঁতে নিজৰ লাভালাভৰ কাৰণে, নিজৰ মুনাফাৰ কাৰণে একত্ৰিত গোটৰ সভাপতি টিংকু ওৰাঙে যোনটো একত্ৰিত গোট বুলি নিজকে সভাপতি বুলি ভাবে বা খুলিছে সংগঠনটো, সিহঁতে আকৌ গৰুৱাজাৰত আহি গৰুৱাজাৰ আঞ্চলিক আৰু এটা বনাইছে। কাৰণটো কি? আৰু সিহঁতে 2 ভাগ 3 ভাগ কৰিব বিচাৰিছে নেকি আমাৰ মানুহক যদি ভুৱা ৰাস্তাত ল'ব বিচাৰিছে, টিংকু ওৰাং তথা শিৱা তান্ত্ৰিক মই খকেও নিদিব বিচাৰিছো। আৰু লগতে যোনটো ব্যক্তিক সভাপতি জিস্বা সোনা লগতে পিটাৰক সম্পাদক দিছে, সিহঁতে কোনো ধৰণৰ প্ৰাথমিক সমিতি আচাৰ লগত জড়িত নাই। কোনো সংগঠন কৰিবলৈ ওলালে সংবিধান এটা আছে, সংবিধানৰ মতে চলিব লাগিব। প্ৰাথমিক পৰ্যায়ৰ পৰা আঞ্চলিক পৰ্যায়ত যায়, আঞ্চলিকৰ পৰা ডিষ্ট্ৰিক্টলৈ যায়। এনেকে কোনো ধৰণৰ পিটাৰৰ লগতে জিস্বা সোনাৰ কোনো লিং লাং নাই। সিহঁতে আমি গম পোৱা মতে চাফা কথা, জিস্বা সোনাই এটা আনলাৰ কেডাৰ হৈ আছে বৰ্তমানলৈ, আৰু আগতে তেওঁ এজন সক্ৰিয় কৰ্মী হিচাপে কংগ্ৰেছত যোগদান কৰি আছিল বা কাম কৰি আছিল। আৰু পিটাৰ অৰঙ্গাজুলিৰ যোনটো ব্যক্তি আছে, তেওঁ BPF-ৰ কৰ্মী হৈ কাম কৰি আছিল। যোন কেইটা ব্যক্তিক লৈ সেইদিনা অৰঙ্গাজুলি প্ৰাথমিক বিদ্যালয়ত কমিটিখন গঠন কৰা হৈছে, সেইকেইটা ব্যক্তিত এজনো সংগঠন কৰা ব্যক্তি নাই। মই বাৰে বাৰে কৈ আছো টিংকু ওৰাং মহোদয়ক যে আমাৰ গৰুৱাজাৰ অঞ্চলত যদি বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে, আগতীয়া খকিনে আমি দিবলৈ বিচাৰিছো। আৰু এইটো যোনটো ভুৱা কমিটি সিহঁতে বনাইছে, এইটো ৰাইজে যাতে ভুল নুবুজে। আমি গৰুৱাজাৰ আঞ্চলিক সমিতি হৈ আশা যিখিনি কাম কৰি আছো, আগতে ধুনীয়াকে কাম কৰি যাম। লগতে আৰু শিৱা তান্ত্ৰিক মই এটা কথা ক'বলৈ বিচাৰিছো, গডউইন হেমব্ৰম গ্ৰুপৰ সভাপতি, তেওঁ নিজকে সভাপতি বুলি ভাবে ওদালগুৰি জিলা আচাৰ, কিন্তু দুটা আঞ্চলিক লৈ কোনোৱাই সভাপতি কৰিব নোৱাৰে। ওদালগুৰি জিলাৰ ভেৰগাঁও আঞ্চলিক কমিটি আৰু বামুণজুলি আঞ্চলিক কমিটি বুলি সিহঁতে দুটা আঞ্চলিক কমিটি খুলিছে। গডউইন হেমব্ৰম গ্ৰুপৰ শিৱা তান্তি আৰু নিজকে প্ৰেসিডেন্ট হয় বুলি ফুৰে। কিন্তু যোনটো বামুণজুলি আঞ্চলিক কমিটিৰ সভাপতিৰ দায়িত্ব দিছে আব্ৰাহাম কন্ধ বুলি, তেওঁ আন্ডাৰ মেট্ৰিক হয়। আন্ডাৰ মেট্ৰিক এটা লৰাই গৰুৱাজাৰ বামুণজুলি আঞ্চলিকৰ সভাপতি কেনেকে হ'ব পাৰে? জিস্বা সোনা আমি গম পাওঁ ক্লাছ 8 পাছ তেওঁ। আমি গম পাওঁ যোনটো আমাৰ নতুনকে বনাইছে সিহঁতে সেক্ৰেটাৰী, তেওঁ আন্ডাৰ মেট্ৰিক হয়। তো আমি ক'বলৈ গৈ আছো, কোনো ধৰণৰ সাংবিধানিকভাৱে এইবিলাক কমিটি বনোৱা হোৱা নাই। নিজৰ লাভালাভ, নিজৰ মুনাফাৰ কাৰণে, ৰাজনৈতিক মুনাফাৰ কাৰণে টিংকু ওৰাং দেৱে এইবিলাক কমিটি ৰচনা কৰি আছে আৰু মানুহক ভুৱা পথত লৈ আছে। একদম ভুৱা। ইহঁতে কোনো ধৰণৰ সোশ্যাল কামৰ লগত জড়িত নহয়, সামাজিক কামৰ লগত জড়িত নহয়। আপোনালোকে অতীতৰ সিহঁতৰ অতীতটো যদি চাবলৈ যায়, কোনো ধৰণৰ সামাজিক ৰাজনৈতিক কোনো ধৰণৰ সামাজিক সংগঠনৰ কামৰ লগত জড়িত নহয়। এনেকেও নহয় যে কোনো জিস্বা সোনা বা পিটাৰে বা বেলেগ বেলেগ সদস্যবিলাক আছে যে প্ৰাথমিক সমিতিৰ পৰা গৈছে আঞ্চলিকৰ পৰা ডিষ্ট্ৰিক্ট, এনেকে কোনো ধৰণৰ নাই। সিহঁতে ৰাজনৈতিক লগত জড়িত আছে, কোনোবাই আনলাৰ কেডাৰ হৈ আছে জিস্বা সোনাই। ৰাইজক আমি গৰুৱাজাৰ আঞ্চলিক সমিতি আচাই হৈ এইটোৱে ক'ব বিচাৰিছো যে যোনটো টিংকু ওৰাঙে আৰু শিৱাদত্ত তান্তিয়ে কমিটি, এটা ভুৱা কমিটি বনাইছে, সেই কমিটিক একেবাৰে প্ৰত্যাহাৰ কৰিব লাগে। আৰু কোনো ধৰণৰ কোনো গাঁৱত কোনোবা প্ৰাথমিক সমিতি বনাব দিব নালাগে, সোমাব দিব নালাগে, ইহঁতৰ কথা মতে চলিব নালাগে। যিহেতু সবে গম পায় আমাৰ অঞ্চলৰ ৰাইজে যে গৰুৱাজাৰ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে 8টা প্ৰাথমিক সমিতি ধুনীয়াকে কাম কাজ কৰি আছে নিজৰ লাভালাভৰ কাৰণে। আৰু আমি গম পোৱা মতে যোনটো টিংকু ওৰাং আছে, টিংকু ওৰাঙে আগতে প্ৰদীপ নাগৰ নেতৃত্ব কাম কৰি গৈছিল। আৰু প্ৰদীপ নাগৰ নেতৃত্বত তেওঁ কাৰ্যকাল 2টা টাৰ্ম 6 বছৰ শেষ হোৱাৰ পিছত আকৌ তেওঁ প্ৰেসিডেন্ট কৰিব বিচাৰিছিল। আৰু এই প্ৰেসিডেন্ট কৰা বিচাৰৰ মতে তেওঁ এটা নতুন গ্ৰুপ খুলিছে, একত্ৰিতকৰণ গোট। এতিয়া একত্ৰিতকৰণ যদি শব্দটো আমি গম পাওঁ যে 2টা ভাগ বা 3টা ভাগক আমি একেলগে মিলাই এটা পথত চলাটোকে একত্ৰিতকৰণ বুলি আমি গম পাওঁ। কিন্তু গৰুৱাজাৰ আঞ্চলিক ধুনীয়াকে চলি আছে, এটা গোট হৈ আছে প্ৰদীপ নাগৰ নেতৃত্বত। আকৌ সিহঁতে আহি যে আৰু এটা গোট বনাইছে, ৰাইজক কি মেছেজ দিব বিচাৰিছে? যে আমি ৰাজনৈতিকভাৱে আমাৰ নিজাববীয়াকে আমি সংগঠন এটা খুলি ল'ম, আমি নিজেকে ইউজ কৰিম, আমাৰ মতে চলাম, এনেকে আৰু নিজৰ মুনাফাৰ কাৰণে, নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে। নমস্কাৰ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গৰুৱাজাৰ আঞ্চলিক সমিতিৰ সভাপতি হৈ
লগত আমাৰ গড়বাজাৰ আঞ্চলিক সমিতিৰ ছেক্ৰেটাৰী বিকি সিং লগত আমাৰ এই গড়বাজাৰ আঞ্চলিক সমিতিৰ সদস্যবৃন্দৰ লগত প্ৰাইমাৰী সমিতিৰ সভাপতি সম্পাদক উপস্থিত আছে আৰু আজি যে আমি এই প্ৰেছ মিট দিবলগীয়া হৈছে একমাত্ৰ কাৰণ হ'ল যোৱা 9 তাৰিখে যি এই একত্ৰিতকৰণ গ্ৰুপৰ টিংকু ওৰাং লগত গডউইন গ্ৰুপৰ শিৱদত্ত তান্তিয়ে এখন গড়বাজাৰ আঞ্চলিক সমিতি গঠন কৰিছে। এইটো কিভাৱে গঠন কৰিছে সেইটো আমি বুজি পোৱা নাই, কাৰণ যিহেতুকে আমাৰ এই গড়বাজাৰ আঞ্চলিক সমিতিটো বিগত বহুত বছৰ ধৰি ভালদৰে চলি আছে, ইয়াতে কোনো ধৰণৰ বিভ্ৰান্তৰ সৃষ্টি হোৱা নাই। আজি তেখেতসকলে এই গড়বাজাৰ আঞ্চলিক সমিতিত আহি তেখেতসকলে যিটো বিভ্ৰান্তৰ সৃষ্টি কৰিব বিচাৰিছে, তেখেতসকলে কি মেছেজ দিব বিচাৰিছে ৰাজ্যক? একমাত্ৰ আমি যি দেখা পাইছো তেখেতসকলে হয়তো ৰাজনৈতিক মুনাফাৰ কাৰণে কিজানি এই গড়বাজাৰ আঞ্চলিকটো গঠন কৰিছে। আমিতো সেইটোৱে বুজিছো, ইয়াত আৰু কোনো ধৰণৰ একো নাই, কাৰণ যিসকলক পদবীত দিছে তেওঁসকলে কোনো ধৰণৰ এই সমাজৰ লগত জড়িত কাম কাজ একো কৰা নাই বা কোনো ধৰণৰ আমাৰ সাংগঠনিক কাম কাজত আমি যুক্তপত্ৰ জড়িত দেখিবলৈ পোৱা নাই। যিহেতুকে আমাৰ যিজন সভাপতি দিছে তেওঁ এটা সময়ত আমাৰ এই আলনাৰ কেডাৰ হৈ আছিল, লগত তেওঁ এজন কংগ্ৰেছ দলৰ সদস্য হৈ আছিলে। আজি সেইজন ব্যক্তিক কি কোনটো সংবিধানৰ হিচাপে তেখেতক যে সভাপতিৰ দায়িত্ব দিলে এইটো আমি বুজি পোৱা নাই। আৰু ইয়াৰ ওপৰত আমাক তেখেতসকলে যাতে আমাৰ এই আদিবাসী জনগোষ্ঠীক কোনো ধৰণৰ ভুৱা মেছেজ নকৰে বা ভুৱা দিশত নলয়, এইটো আমাৰ ফালৰ পৰা অনুৰোধ থাকিল। ধন্যবাদ। টিংকু ওৰাং go back, Go back, go back. শিৱদত্ত তান্তি go back, Go back, go back. টিংকু ওৰাং হুঁচিয়াৰ, होशियार होशियार গডউইন গ্ৰুপ হুঁচিয়াৰ, होशियार होशियार গডউইন গ্ৰুপ হুঁচিয়াৰ, होशियार होशियार সংগঠনৰ লগত ৰাজনীতি কৰা বন্ধ কৰক, বন্ধ কৰক বন্ধ কৰক সংগঠনৰ লগত ৰাজনীতি কৰা বন্ধ কৰক, বন্ধ কৰক বন্ধ কৰক আশা লং লিভ, লং লিভ প্ৰদীপ নাগ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ গড়বাজাৰ আঞ্চলিক জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ